গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? কাউকে নিবিচাৰো। গৌৰৱ গগৈ হ'লেতো ভালে হয়। মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচাৰে? সময়ত দেখা যাব। নাই ক'ব নোৱাৰো, সময়ত দেখা যাব। আৰে মামাকতো চবেই বিচাৰে, মামাক কোনে ভাল নাপায়? ভাগিনবিলাকতো মামাকে বিচাৰিব, মামাকতো ভাল পাবই, মাৰ ভাই হয়। চাওক, এতিয়া চবৰে পাৰ্চপেক্টিভবিলাক বেলেগ বেলেগ হয়, বাট মোৰ পাৰ্চপেক্টিভত চাব যদি যাওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ আই লাইক হিম এজ আ CM। নিজৰ মিছেছৰ কাৰণে চব পকেট গৰম কৰিব, মাটি বাৰী যিমান যি খানদানৰ কাৰণে ল'ব, কিন্তু নিজৰ পাব্লিকৰ কাৰণে একো নকৰে। 1 টকা দিব, 10 টকা লয়। 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচন আৰু এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজে কাক বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? আৰু যিহেতু 3 গগৈ একত্ৰিত হৈছে, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, এই 3 গগৈ মিত্ৰতাই বিজেপিক পৰাভূত কৰিব পাৰিব নেকি? সেই প্ৰশ্নলৈও আমি ৰাইজৰ মাজলৈ যাম। আজি আমি গুৱাহাটীৰ ফাঁচী বজাৰত উপস্থিত আছোঁ আৰু বজাৰৰ মাজলৈ আমি এই মুহূৰ্তত সোমাই যাম আৰু সকলোৰে মত লোৱাৰ চেষ্টা কৰিম। হিমন্ত বিশ্ব শৰ্মা। চাওক, এতিয়া চবৰে পাৰ্চপেক্টিভবিলাক বেলেগ বেলেগ হয়, বাট মোৰ পাৰ্চপেক্টিভত চাব যদি যাওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ আই লাইক হিম এজ আ CM। চব বস্তুতে যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো চাওঁ, প্লাছ মেইন যদি আমি ফ'কাছটো চাওঁ তেতিয়াহ'লে যেনেকৈ ধৰণৰ এমপ্লয়মেণ্ট দি আছে এতিয়া, উইদাউট এনি ব্ৰাইবছ এণ্ড অল। চ' এইটো যেনেকৈ ধৰণৰ কোনো ধৰণৰ ব্ৰাইবছ নোলোৱাকৈ যিহেতু তাহাঁতি এমপ্লয়মেণ্ট দি আছে, চ' মই সেইটো মেইন মোৰ ফ'কাছ। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো দেখিছে কিমান চেঞ্জেছ হৈছে, আৰু ন' ডাউট চব বস্তুৰে কয় ন, এটা কইনৰ 2টা পিঠি থাকে। নিগেটিভ ছাইডো বহুত বেছি আছে। ত' এতিয়া যদি আমি অকল নিগেটিভ ছাইডতে ফ'কাছ কৰি থাকোঁ, পজিটিভ ছাইডটো যদি নাচাওঁ, এইটোতো বেয়া। চিন্স আমি গম পাই আছোঁ যে চিলিণ্ডাৰৰ দাম বাঢ়ি গৈ আছে, এইটোৰ দাম বাঢ়ি গৈছে, পেট্ৰলৰ দাম, সেইবিলাক কথাত যদি অলপমান চকু ফুৰাই তেতিয়াহ'লে উই উইল বি ছেটিছফাইড। আৰু এতিয়া কেনেকৈ ক'বা, সময়ত হ'ব। গৌৰৱ গগৈ হ'লেতো ভালে হয়, তেওঁৰ হেৰিটো ভাল। তেওঁ যিহেতু ডাঙৰ ডাঙৰ কামবিলাক কৰিব পাৰে, সাংসদত যায় কথা ক'ব পাৰে, তেওঁ হ'লে ভাল হয়। পাৰিব বুলি ভাবিছোঁ আৰু যোনে যি কওক নকওক, আমি জানা মতে, আমি সৰুতকৈ দেখাৰ মতে তেওঁৰ নিচিনা চিফ মিনিষ্টাৰ আমাৰ অসমত লাগে। সৰু গৰীব দুখীৰ কাৰণে তেওঁ চাইছে, ডাঙৰ মানুহৰ কাৰণে চাইছে, বাকী মানুহৰ কাৰণে চাইছে। যিখিনি আমাৰ উন্নতি কৰিছে, তেওঁ যদি আমাৰ অসমত আৰু থাকে, আৰু বেছিকৈ উন্নতি কৰিবলৈ আমি আশা কৰোঁ। তেওঁ যিখিনি কৰি আৰু যদি তেওঁ 5 বছৰ আহে, আমাৰ অসমখন আৰু ধুনীয়া কৰিব আশা আছে এইটো মনত। জুই চৰকাৰ আহিব, চব চৰকাৰে নিজৰ পেটটো ভৰাৰ কাৰণে চেষ্টা কৰে, নিজৰ মিছেছৰ কাৰণে ৰাখিব, নিজৰ খানদানৰ কাৰণে চব কিছু কৰিব, কিন্তু পাব্লিকৰ কাৰণে একো নকৰে। এইটো মিছা কথা। কিন্তু এইবিলাক ৰাস্তাৰ যিটো প্ৰব্লেম, গৰীবৰ যিটো প্ৰব্লেম, সেইটো কেতিয়াও চল্ভ নকৰে চৰকাৰে, কেতিয়াও নকৰে। এইটো মিছা কথা। হিমন্ত বিশ্ব শৰ্মা হ'ব, তেখেতে ভাল কাম কৰিছে আৰু আমাৰ কাৰণে ভাল কাম কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। এই হৈ আছে, উন্নতি কৰিছে যে অসমত বহুত উন্নতি কৰিছে, ৰাস্তা ঘাট, তাৰপিছত স্কুল কলেজ গোটেই উন্নতি কৰিছে, সেইকাৰণে বিচাৰোঁ। গৌৰৱ গগৈ কংগ্ৰেছৰ দিনত 50 বছৰ 55 বছৰে কি কৰিছে? একো কৰা নাই অসমখনত। নাই, নোৱাৰে, ক্ষমতা নাই, সিহঁতৰ কোনো কাম নাই। আৰু 3জন গগৈ একেলগ হৈছে যে, পাৰিব নেকি বিজেপি চৰকাৰ পৰাভূত কৰিব? মই হিচাপততো লাগে পাৰিব বোলে, বিজেপি চৰকাৰ পৰাভূত কৰিব পাৰিব? পাৰিব বুলি ভাগে। এইবিলাক ৰাস্তাৰ যিটো প্ৰব্লেম, গৰীবৰ যিটো প্ৰব্লেম, সেইটো কেতিয়াও চল্ভ নকৰে চৰকাৰে, কেতিয়াও নকৰে। এইটো মিছা কথা। চৰকাৰটো ৰাইজে বনাই চৰকাৰখন, কিন্তু ৰাইজক কেতিয়াও হেল্প নকৰে। কেনেকুৱা এতিয়া গুৱাহাটীত কেনেকুৱা প্ৰব্লেম হৈ আছে, পানীৰ প্ৰব্লেম, অকণমান বৰষুণ দিলে ৰাস্তা খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ যায়। তেনেকুৱা গৰীবটো গৰীবে আছে, ধনীখিনি ধনী হৈ উঠিয়ে গৈছে। গৰীবৰ কেতিয়াও চৰকাৰে হেল্প নকৰে, ভোটটোৰ কাৰণে চব কৰিব। আমাৰ হিমন্ত মেইন কি বহুত উন্নয়ন কৰিছে, বাংলাদেশে খেদি আছে মিয়াবিলাক, সেইটো কাৰণে আমি মামাকে বিচাৰোঁ। সিহঁতে যিমানে যি নকৰক, সিহঁতে কেতিয়াও জয় হ'ব নোৱাৰে, কাৰণ সিহঁতে একতা নাই আৰু অসমৰ বিষয়ে একো নাভাবে। কিন্তু ভোটটো অহাৰ সময়ত চব দিব, চব কিছু দিব, তাৰপিছত একো নিদিয়ে। কিন্তু সেই লংকাত যোনে যায় সিয়ে ৰাৱণে হয়। নিজৰ মিছেছৰ কাৰণে চব পকেট গৰম কৰিব, মাটি বাৰী যিমান যি খানদানৰ কাৰণে ল'ব, কিন্তু নিজৰ পাব্লিকৰ কাৰণে একো নকৰে। এইটো মিছা কথা। 1 টকা দিব, 10 টকা লয়। এতিয়া অৰুণোদয় দিছি, দি পেলাই তাৰপিছত এতিয়া চিলিণ্ডাৰ বঢ়াই দিছি, চিলিণ্ডাৰ নাটনি হৈ গৈছে, মানুহৰ পাব্লিকৰে হাৰাশাস্তি হৈছে। হেমন্ত হ'লে বেছি ভাল। আমাৰ হেমন্ত মামা যিবিলাক কৰি আছে, এইটো ভালেই কৰি আছে, সেইকাৰণে বিচাৰি আছো হেমন্ত মামাই আহিব। আমি আগতো মামাক বিচাৰিছোঁ, আমাক এতিয়াও মামাকে লাগে। পৰাভূত কৰিব পাৰিব নেকি বিজেপি চৰকাৰ? 3 গগৈ
নোৱাৰিব, আমাৰ হিচাপত নোৱাৰে। বাকী আৰু ৰাইজৰ কথাটো ক'ব নোৱাৰি, মোৰ ফালেদি নোৱাৰে আৰু। আজি ফাঁচী বজাৰত বিভিন্ন লোকৰ সৈতে আমি কথা পাতিলোঁ। তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আমি সকলোৰে সৈতে কথা পাতিলোঁ। বিস্তৃত প্ৰতিক্ৰিয়া পোৱা গৈছে। বহুতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে, বহু কাম কৰিছে বুলি কৈছে। কিন্তু বহুতেই কিন্তু গৌৰৱ গগৈক বিচাৰে, বিজেপি চৰকাৰক বহুতেই নিবিচাৰে। বহু সমস্যাৰ কথা উল্লেখ কৰিছে। এইদৰেই মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই অংকুৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।